অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদে আজি গুৱাহাটীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত গুৱাহাটী মহানগৰ সমিতিৰ অহযোগত সংগঠনটোৰ 30 জন নেতাকৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। অসম চুক্তি অতি শীঘ্ৰে ৰূপায়ণ কৰা, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ কৰা, অবৈধ বিদেশীক শীঘ্ৰেই বহিষ্কাৰ কৰা, সীমা সমস্যা অতি শীঘ্ৰেই সমাধান কৰা আদি বিভিন্ন দাবীত সংগঠনটোৱে আজি আমবাৰীস্থিত অসম গণ পৰিষদ দলৰ কাৰ্যালয়ৰ পৰা এক প্ৰতিবাদী অমদল উলিয়াই দীঘলী পুখুৰী পাৰলৈ গৈ পুনৰ অসম গণ পৰিষদ দলৰ কাৰ্যালয়ৰ সন্মুখত সমবেত হয়। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি সুনীল ৰাজকোঁৱৰে সাংবাদিকক কয়, আমি আজি অসম যুৱ পৰিষদে কেন্দ্ৰীয় সমিতিয়ে মহানগৰ সমিতিৰ সজনত আমি 30 জনে আজি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমাৰ মূল উদ্দেশ্য হ'ল অসমৰ পৰা অবৈধ বিদেশী বহিষ্কাৰ কৰিব লাগে, অসমত যি অসমৰ NRC আপগ্ৰেড কৰিব লাগে আৰু অসমৰ পৰা তৎকালীনভাৱে বিদেশী বহিষ্কাৰ কৰাৰ লগতে বাংলাদেশ বহিষ্কাৰ কৰাৰ লগতে বিশেষকৈ আমাৰ যিটো অসমৰ মাটি বাংলাদেশক দিয়া হ'ল সেই কথাটো কোনো কাৰণতে আমাৰ মানি লোৱা নহ'ব। এইটো প্ৰত্যাহাৰ কৰিব লাগিব। অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰে এইটো আমাক বিশ্বাসঘাতকতা কৰিছে। আমাৰ সাংস্কৃতিক ৰাজনৈতিক আমাক ৰক্ষা কৱচ দিব লাগিব। গতিকে অতি শীঘ্ৰে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত অসম চুক্তি ৰূপায়ণ হ'ব লাগিব, অসমৰ পৰা বাংলাদেশী বহিষ্কাৰ হ'ব লাগিব আৰু সীমা সমস্যা সমাধান কৰিব লাগিব তৎকালীনভাৱে। গতিকে অসম যুৱ পৰিষদে আজি আমি ব্যতিক্ৰমী কাৰ্যসূচী লৈছোঁ আৰু পৰৱৰ্তী দিনত আমি ইয়াতকৈ তীব্ৰতৰ কাৰ্যসূচী গ্ৰহণ কৰিম। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।